Hello my dear students, welcome back to the channel. Today we are going to discuss 20 most important preposition questions for your upcoming HSLC exam. So I have carefully chosen these questions for you. I have analyzed previous year's question paper, and from those I have selected these 20 most important preposition questions for your HSLC exam. So sit back, relax, and just watch the video till the end. Okay, so you have to see this video, and this I'm sure 90% sure that from these questions you will get at least one or two questions. Okay, so let us start the video and let's see what's the first question for you. Okay, তোমালোকৰ কাৰণে 20টা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো আৰু প্ৰথম কোৱেশ্চনটো কি আছে চাও আমি। So the first question is he is fond of music. Okay, so etu jone ebilak kori thake already hante gome pai, so moi কোৱাৰ আগতে এই ফন্ডৰ পাছত অফ আহি গৈছে। সো যদি প্ৰথম এনসাৰটো মই কৈ দিছো, সো এটো তোমালোকে আৰু গেছ কৰিব নালাগে। এটো আমাৰ অপচনত কি আছে চাই লম। আমাৰ অপচনত আছে অন, টু, অফ, ফৰ। সো আমাৰ ইয়াৰ পৰা আমাৰ অপচন হ'ব অফ। ওকে, সো যেহেতু মই কৈ দিছো, সো এটো নেচাৰেলি আহি যায়। ওকে, কৰি নেচাৰেলি আহি যায়। সো সোৱা কি হৈছে, ফন্ড শব্দটো প্ৰিপজিশন হিচাপে কেতিয়াবা অফৰ অফ বহিব, ফন্ডৰ পাছত অফ শব্দটো বহিব। মানে ফন্ড বুজোৱা মানে কিবা এটা ভাল পোৱা, কিবা এটা বস্তু ভাল পোৱাক আমি বুজাবলৈ আমি কওঁ fond of this, fond of that. Okay, so he is fond of music. Okay, now let's move to the next question. The child was looking dash her mother. Okay, the child was looking dash her mother, মানে ইয়াতে বুজাইছে বিচাৰি আছে, মাকক বিচাৰি আছে। ওকে, সো অপশনস কি আছে? অপশনস আছে at, for, to, on. ওকে, সো দিস আর দ্য অপশনস। সো তোমালোকে গেছ কৰিব পৰা কোনটো হয়। সো অপশনস ইয়াতে এনসার হ'ব আমাৰ ফৰ। ওকে, সো আমাৰ ইয়াতে এনসার কি হ'ব, এইটোৰ ফৰ হ'ব। আৰু কিয় কৈছে, কিবা যদি আমি বিচাৰি থকা বুজাব বিচাৰো তেতিয়াহ'লে আমি লুকৰ পাছত আমি ফৰ ইউজ কৰোঁ, যেনে লুকিং ফৰ। ওকে, লুকিং ফৰ, সার্চিং ফর সামথিং। ওকে, সো লেট আস সি দ্য নেক্সট কোয়েশ্চন। I prefer tea to coffee. I prefer dash to coffee. Okay, options কি আছে আমি চাই লওঁ। I prefer dash to coffee. Options আছে then, to, over, with. So কোনটো হ'ব আমাৰ অপশন? I prefer tea to coffee. Okay, so preferৰ পাছত সদায় কি বহিব, to বহিব। Okay, so preferৰ পাছত কি বহিব, to বহিব। তো আমাৰ এনসারটো কি হ'ব, to। Okay, so let us move to the next question. কি আছে next questionত? He is addicted gambling. Okay, he is addicted dash gambling. Options কি আছে আমি চাওঁ, with, on, to, in. So addicted, ইয়াতে আমাৰ অপশনস কি হ'ব, অপশনৰ মাজত অপশন নম্বৰ 3 আমাৰ কাৰেক্ট হ'ব। addicted to কিবা এটা যদি কাৰোবাৰ ওপৰত যদি আমি ডিপেন্ড কৰাৰ বুজাব বিচাৰো তেতিয়াহ'লে এইটো আমি ব্যৱহাৰ কৰোঁ এডিক্টেড। ওকে, এডিক্টেড টু সামথিং। ওকে, আৰু বেয়া বস্তু যিটো, ওকে, গেমলিং হওক বা এলকহল হওক, ওকে, বা স্মকিং হওক। ওকে, এইবিলাক বেয়া বস্তুৰ ক্ষেত্ৰত এডিক্টেডৰ পাছত কি আহে, টু বহে। আৰু এডিক্টেড ক্ষেত্ৰতো আমি বেয়া সেন্সতে আমি লওঁ, কি নেগেটিভ সেন্সতে লওঁ। সো এডিক্টেড টু। সো দিস ইজ দ্য এনসার। সো এতে আমাৰ টু আহি গৈছে, এডিক্টেড টু। Let us see the next question. The teacher distributed the books dash the students. Okay, studenter মাজত books কেইটা distribute কৰিছে। Okay,
সো ষ্টুডেণ্টছ সো তেনেকুৱা ক্ষেত্ৰত কি বহিব কোনটো প্ৰিপজিশ্যন বহিব আমি চাওঁ among between to for ওকে সো between হলে দুটা মাজত যদি আমি ডিস্ট্ৰিবিউট কৰোঁ তেতিয়াহ'লে সো between বহে সো ইয়াতে আমাৰ অপশ্যন কি হ'ব among বহিব ওকে সো আমাৰ between to দুজনৰ মাজত হয় ওকে সো between হয় আমাৰ ইয়াতে কি হ'ব আমাৰ এনসাৰ হ'ব কি among ওকে নেক্সট কুৱেশ্যনটো আমি চাওঁ ইয়াতে আছে দ্য হাউচ ইজ মেড ডেশ ব্ৰিক্স চ' ইয়াতে অপশ্যনত কি কি আছে আগতে চাই লওঁ অপশ্যনত আছে ফ্ৰম উইথ অফ বাই অ'কে চ' এইকেইটাৰ মাজত কোনটো অপশ্যন হ'ব আমাৰ এইকেইটাৰ মাজত আমাৰ অপশ্যন হ'ব অফ অ'কে চ' ব্ৰিক্সটো ঘৰটো বনোৱাৰ পাছত ব্ৰিক যিটো থাকে এইটো এটা মেটেৰিয়েল এইটোৰ ফৰ্মটো চেঞ্জ হৈ নাযায় ব্ৰিকটো চেঞ্জ হৈ নাযাব অ'কে আৰু এই টাইপৰ কুৱেশ্যন আৰু এটা তোমালোকে ইয়াতে মনত ৰাখিব পাৰা যে যেনেকৈ আমি কওঁ butter is made from milk okay so এইটোৰ ক্ষেত্ৰত কি হ'ব from হ'ব okay কাৰণ কি এই মিল্কটো বাটাৰ যেতিয়া বনোৱা হয় মিল্ক এটা লিকুইড বস্তু হয়নে সিমিলাৰলি বাটাৰটো কি হৈ যায় সলিড হৈ যায় ওকে চেঞ্জ হৈ যায় ইয়াতে ব্ৰিকটো ঘৰটো বনোৱাৰ পাছত ব্ৰিকটোৰ শেপটো চেঞ্জ হৈ নাযায় ওকে সো যোনটো চেঞ্জ হৈ যাব হেতুত কি হ'ব ফ্ৰম হ'ব আৰু যোনটো চেঞ্জ নহ'ব হেতুত কি হ'ব অফ ওকে যেনেকৈ শুজ আৰ মেড অফ লেডাৰ ওকে শুজ আৰ মেড অফ লেডাৰ শুজ জোতাটো বনাইছে লেডাৰ দি লেডাৰৰ শেপটোতো চেঞ্জ নহয় তাৰ একো চেঞ্জ নহয় জোতাটো খালি শেপটো মানে কিবাটো দিয়ে গঠনটো হয় কিন্তু সেই লেডাৰটো কিবা বেলেগ পৰিৱৰ্তন হৈ নাযায় ওকে সো ইটো শুজ আৰ মেড অফ লেডাৰ হ'ব ওকে হাউচ ইজ মেড অফ ব্ৰিক্স হ'ব কিন্তু বাটাৰ ইজ মেড ফ্ৰম মিল্ক ওকে সো তেনেকুৱা টাইপৰ হ'ব ওকে সো লেট আস মুভ টু দ্য নেক্সট সেন্টেন্স নেক্সট কুৱেশ্যনটো আমি চাওঁ কি আছে ইয়াতে আছে she died dash heart attack okay অপশ্যনত কি আছে এটা চাই লওঁ অপশ্যনত আছে অফ ফ্ৰম উইথ বাই সো এইকেইটাৰ মাজত আমাৰ শুদ্ধ অপশ্যন হ'ব অফ আমাৰ শুদ্ধ অপশ্যন হ'ব অফ চোৱা যদি ডিৰেক্ট কিবা এটা কাৰণত যদি মৃত্যু হয় ডিৰেক্ট এইটো হাৰ্ট এটেক এইটো ডাইৰেক্ট কাৰণ ওকে এইটো ডাইৰেক্ট এটা কাৰণ মৃত্যু হোৱাৰ ওকে সো এইটো ক্ষেত্ৰত কি হ'ব অফ হ'ব ডাইড অফ ওকে যিকোনো বেমাৰ হওক বা ডাইড অফ মেলেৰিয়া ওকে ডাইড অফ সাম কাইণ্ড অফ সিকনেছ ওকে অৰ ইলনেছ এইবিলাক যদি হয় তেতিয়াহ'লে কি হ'ব অফ হ'ব কিন্তু আকৌ she died ওকে she died from কেতিয়া হ'ব she died from ধৰি লোৱা from overwork ওকে বেছি কাম কৰাৰ ফলত তেওঁৰ মৃত্যু হৈছে সেইটো হৈছে ইনডাইৰেক্ট কাৰণ ওকে ইনডাইৰেক্ট কাৰণ তেতিয়াহ'লে কি হ'ব ফ্ৰম হ'ব ওকে নহ'লে কিবা ডাইৰেক্ট যদি কিবা এটা কাৰণ থাকে ধৰি লোৱা মেলেৰিয়া she died of malaria she died of cholera okay she died of ডেংগি ওকে সো এনেকুৱা টাইপৰ হ'লে অফ হ'ব ডিৰেক্ট কজ যদি থাকে সিকনেছ যদি ইলনেছ ডিজিজটো যদি মেনশ্যন কৰা থাকে তেতিয়াহ'লে অফ হ'ব ওকে নাও লেট আস মুভ টু দ্য নেক্সট কুৱেশ্যন he has been working here dash 2010 okay he has been working here dash 2010 it is a important question so option কি আছে option আছে for since in from okay so ইয়াতে আমাৰ শুদ্ধ অপশ্যনটো হ'ব since okay এটা শুদ্ধ অপশ্যনটো হ'ব আমাৰ since কেতিয়া বহে চোৱা এটা সময়ৰ পৰা যেতিয়া ধৰা হয় যোনটো যোৰ পৰা এই কামটো আৰম্ভ হৈছে সেই সময়টো যেতিয়া বুজাব আমি বিচাৰোঁ যে এইটো সময়ৰ পৰা আমি কাম কৰি আছোঁ তেতিয়াহ'লে ইয়াতে আমি কি বহাম since বহাম ওকে he has been working here since 2010 ওকে কিন্তু ফৰো কেতিয়াবা বহে কোনটো সেন্টেন্সত বহিব ফৰ চোৱা
আমি যদি লিখো he has worked here for 5 years okay so এইটো ক্ষেত্ৰত আমি কি বহাইছো for বহাইছো ইয়াতে মানে ইয়াতে বুজাইছে যে ইয়াতে 5 বছৰ কাম কৰিছে তেওঁ ওকে অলৰেডি কাম কৰিছে কিন্তু সিন্স 2010 যদি এনেকুৱা থাকে মানে এতিয়াও কাম কৰি আছে 2010 ৰ পৰা কাম এতিয়াও তেওঁ কৰি আছে ইয়াতে বুজাইছে ওকে মানে ইয়াতে বুজাইছে এইটো সময়ৰ পৰা তেওঁ কাম কৰা আৰম্ভ কৰিছে ওকে আচ্ছা let us move to the next question then the book is on the already so the book is dash the table so it একেবাৰে ইজি হয় on the table যদি flat surface থাকে তেতিয়া হলে কি আহিব on the surface okay কিবা এটা ওপৰত যদি থাকা বুজায় তেতিয়া হলে on আহিব সো এটো অপশনটো আমি চাবনি না লাগে কি আছে নিশ্চয় on থাকিব in on at over okay in on at over so কি আছে on is used to indicate that something is resting on a surface কিবা এটা সারফেসৰ ওপৰত যদি কিবা এটা বস্তু থাকা বুজায় তেতিয়া হলে কি হ'ব on বহিব okay so next question the train is running dash time the train is running dash time মানে এতে বুজাইছে ট্রেনিং টু ঠিক সময়ত চলিছে ঠিক সময়মতে চলিছে ওকে তা আহি আছে বা চলিছে সো এইটো ক্ষেত্ৰত আমি কি কম অপশনটো কি আছে চাইলম অন এট বাই ইন সো এতে শব্দটো উত্তৰটো হ'ব আমাৰ অন ওকে অন টাইম ওকে আমি অন টাইম আমি অন ইউজ কৰিম এতে ওকে সো ইয়াতে অন টাইম মিন্স পাঞ্চুৱেল অৰ এজ শেডিউল যোনটো সময়ত মানে শেডিউল কৰা আছিলে যোনটো সময়ত মানে সময় দিয়া আছে হিটো সময়তে রান কৰিছে বা আহি আছে ওকে সো অন টাইম নেক্সট কোৱেশ্চন she is known dash her honesty okay she is known dash her honesty তেওঁক এইটোৰ কাৰণে জনা যায় okay তেওঁক এইটোৰ কাৰণে জনা যায় এই অনেষ্টিৰ কাৰণে জনা যায় তেওঁক সো এইটো অপশন চাই লওঁতে কি আছে অপশনটো কি আছে for to buy with okay সো এতে এইটোৰ মতে কি হ'ব লাগে for হ'ব লাগে आंसर সো আমি সাম কি আছে নন ফৰ ওকে কিবাৰ কাৰণে যদি জানা যায় কিবা এটা ৰিজন ওকে ৰিজন বুজাইছে এতে কিবা এটা ৰিজনৰ কাৰণে জানা যায় ওকে তেওঁক আমি কিহৰ কাৰণে জানো ফৰ হাৰ অনেষ্টি ওকে she is known for her honesty okay let us move to the next question we must abide dash the rules okay আমি নিয়ম বোৰ মানি চলিব লাগে সো এটো বুজাইছে we must abide dash the rules options কি আছে অপশন আছে in by on it okay we must abide এটো কি হ'ব আমাৰ অপশন মাজত এটো by হ'ব okay so we must abide by means to follow or obey something especially rules or laws okay abide by সাধাৰণতে আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কিবা এটা মানি চলা বুজাব বিচাৰো মানি চলো যেনে মই এইটো মানি চলো so এইটো ক্ষেত্ৰত আমি কি কয় abide by something okay we must abide by the rules we must abide by the laws okay এনেকুৱা so abide by so এইটো মনত ৰাখিবা next question the pen is different dash the one you showed me okay so দুটা বস্তুৰ মাজত এতে কি কৰিছে দুটা বস্তুৰ মাজত এতে পাৰ্থক্য মানে দেখুৱাব বিচাৰিছে সো এইটো ক্ষেত্ৰত আমি কি প্ৰিপজিশন ইয়াতে ব্যৱহাৰ কৰিম আমি চাও অপশন কি আছে the pen is different the one you showed me মানে তাৰ মাজৰ পৰা এই দুটাৰ মাজত কোনটো মানে তাৰ পাৰ্থক্যটো কি সো ইয়াতে কি আছে ডিফাৰেন্ট ফ্ৰম হ'ব ওকে সো ইয়াতে আমাৰ आंसर কি হ'ব ফ্ৰম ওকে ডিফাৰেন্ট ফ্ৰম সো এইটো ডিফারেন্ট যদি আমি কিবা এটা বেলেগৰ বস্তুৰ পাৰ্থক্য মানে তাৰ বিচাৰি যদি উলাও তেতিয়া হলে আৰু যদি আমি বিচাৰি উলাই পাইছো যে এইটোৰ পৰা এই বস্তুটো এনেকুৱা পৃথক তেতিয়া হলে আমি কি বুজাম
from. Okay, the pen is different from the one you showed me. Okay, different from এইটোৰ পৰা অলপ বেলেগ এইটো. Okay, so এইটো বুজাইছে. Next, I was surprised dash his sudden arrival. Okay, I was surprised dash his sudden arrival. So মই তেখেতৰ যেটো হঠাৎ তেওঁ যেটো ভিজিট কৰিছিলে মানে আহিছে হেতু চাই মই কি হৈছিল সারপ্রাইজ হৈছিল. So I was surprised dash his sudden arrival. So এতে কি অপশন আছে এতে সারপ্রাইজড এট হ'ব. ওকে, সো এটোৰ মাজত আমাৰ অপশনটো হ'ব এট, সারপ্রাইজ এট. আমি সাধাৰণতে সারপ্রাইজৰ পাছত এট ব্যৱহাৰ কৰো. ওকে, astonishment or shock at an event or action. কিবা এটা বস্তু যদি আমি সারপ্রাইজ হওঁ তেতিয়া হেতু ক্ষেত্ৰত আমি কি হম সারপ্রাইজ এট সামথিং. ওকে, কিবা এটা বস্তু ওপৰত হয় যদি এক্সপ্ৰেছ কৰিব বিচাৰো যে আমি সারপ্রাইজ হৈছো তেতিয়া হলে এট আমি ব্যৱহাৰ কৰিম. নেক্সট, he succeeded dash the exam. He succeeded dash passing the examination. He succeeded dash passing the examination. Option কি আছে? Option আছে at to in with. Okay, he succeeded in passing the examination. Okay, তেওঁ পৰীক্ষাটো পাস কৰিবলৈ কি হৈছিলে সক্ষম হৈছিলে. So succeeded in. Okay, she succeeded in কমপ্লিট কৰা যদি আমি কিবা এটা বুজাব বিচাৰো তেতিয়া হলে succeed in. Next question, the students were punished dash their misbehavior. এই misbehaviour কাৰণে কি কৰিছিলে পানিশ কৰিছে. misbehavior কিবা বেয়া আচৰণৰ কাৰণে পানিশ কৰিছে কিহৰ কাৰণে? so punished for. okay, so আমাৰ आंसर হ'ব কি for. the students were punished for reason বুজাইছে. এইটো অলৰেডি আমি এটা পাইছো. so এইটো লগত তোমালোকে কম্পেয়াৰ কৰিব পাৰা. so next, he is married dash a doctor. মানে তেওঁ ডক্টৰৰ লগত বিয়া হৈছে মানে he is married dash a doctor. আৰু বিয়া হোৱা কাৰোবাৰ লগত বিয়া হোৱা বুজাবলৈ আমি ইয়াতে সাধাৰণতে টু ব্যৱহাৰ কৰিম. ওকে, কি ব্যৱহাৰ কৰিম? টু ব্যৱহাৰ কৰিম. ইয়াতে অপশন 2 আছে. so with, to, by, in. ওকে, so এটোৰ মাজত আমাৰ কি হ'ব টু হ'ব. ওকে, married to is correct prepositional phrase. okay, so married to আমি ব্যৱহাৰ কৰো. so married এর লগত টু আহিব. next question, the child is afraid. এটো afraid এর লগত মানে dark. the afraid এর লগত এতে কি আহিব মানে আন্ধাৰ চাই তেও কি হয় মানে ভয় খায়. ওকে, so afraid of হ'ব ইয়াতে आंसर টু চাবা. so of already option আছে ইয়াতে. so আমাৰ afraid of হ'ব. ওকে, indicate fear of something, afraid of. ওকে, কিবা বস্তুৰ পৰা যদি আমি ভয় খাওঁ তেতিয়া হলে এটো আমি afraid of something বুলি কওঁ. ওকে, the child is afraid of. next question, the cat jumped dash the wall. the cat jumped, এটা ইজি হয়. the cat jumped over the wall. okay, the cat jumped over the wall. so এটা অপশন এত অলরেডি আছে. so over the wall উপরে দি. ওকে, ওয়ালৰ উপরে দি পার হৈ যোৱাটো আমি over ইউজ কৰো যিকোনো বস্তুৰ ক্ষেত্ৰত. jumped over means to leap across something. okay, কিবা এটা উপরে দি পার হৈ যোৱা বুজাইছে. next question, she agreed. okay, she agreed. এতিয়া চাবই না লাগে. এতিয়া আমাৰ অপশন কি হ'ব to my proposal. okay, she agreed to my proposal. মই আগতে কৈ দিলো. so কাৰণ এটো অলৰেডি আহিয়ে যায় মুখত আমি কৰি কৰি এটো কি হৈ যায় অভ্যাস হৈ যায়. আমি কোনটো প্রিপজিশন আহিব অলরেডি এই ভার্বৰ পাছত আমি গম পাই যাও. ওকে, সো এটো মানে যিমান পৰি থাকিম আমি ইমান আমাৰ মুখত এটো আহি যাব. সো এতে অপশন আছে অলরেডি. সো আমাৰ এতে অপশন হ'ব agreed. she agreed to my proposal.
চ' এগ্ৰি টু মাই প্ৰপ'জেল অ'কে চ' এইকেইটা আছিলে তোমালোকৰ 20টা